কালকেতু ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত পজা পলাউক লৰি মৃত্যুৰ কোনো নাই শত্ৰু সকলোটি বধ কৰা কালকেতু তাকে যতে পোৱা বলিয়া জতাল হাতে তুৰন্তে অনাই জোৰে মেলি দিয়া প্রজার সমুদ্রত আনন্দর উৎসব কাছি ধ্বংসর ধুমুহা নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আহিলোঁ গোলাঘাট জিলাৰ ধনশিৰি সমজিল্লা টেঙানীৰ জকাইচুকলৈ এয়া হ'ল শ্ৰী শ্ৰী মেঙেনাৱতী সত্ৰ আৰু এই সত্ৰতে অহা 14 আৰু 15 ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে ইতিমধ্যে প্ৰস্তুতি চলি আছে ইয়াৰ চাওক পেণ্ডেল পূৰ্ণগতিত তেওঁলোকে বনোৱাৰ এয়া পেণ্ডেল বৰ্তমান বনাই আছে আখৰা চলি আছে মই আজি আপোনালোকক এই ভিডিঅ'টোত আখৰা দেখুৱাম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বস্তুৰ কাৰণে অন্তৰত বৰ হেঁপাহ জন্ম হয় তেতিয়া সেই বস্তু লাভ হ'লে বৰ তৃপ্তি পোৱা হয় সেইদৰে আমি নাচি যেতিয়া বিয়াহত আতুৰ হৈ পৰোঁ তেতিয়া সেই যমুনাৰ জলপান কৰোঁ সেইকাৰণে আমাৰ ইমান তৃপ্তি লাগে সখীসকল এতিয়া আমি শান্ত হৈ পৰিছোঁ নহয়নে তেনেহ'লে এতিয়া আমি ঘৰৰ পৰা অনা দধি ভাতখিনি খাই লোৱা হওক কি কোৱা সখীসকল যদুমণি তুমি বোলে বৰ ধুনীয়াকৈ নাচিব জানা মই আপোনালোকক কণ মইনামাইনীসকলৰ যি অভিনয় তথা গীত নৃত্য সকলোখিনি মই দেখুৱালোঁ এই মুহূৰ্তত মই মুখ্য প্ৰশিক্ষকগৰাকীৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ যিজন প্ৰশিক্ষকে নাটকৰ পৰা আদি কৰি কণ মইনামাইনীসকলৰ নৃত্য সকলোখিনি তেওঁ চোৱা চিতা কৰি আছে মই তেওঁৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় আপোনাৰ নাম মোৰ নাম নৱজ্যোতি বৰা হয় দেখিছোঁ খুব সুন্দৰকৈ কণ মইনামাইনীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে ৰাসৰ প্ৰস্তুতি কিমান আগবাঢ়িছে কি ক'ব ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় মানে সমাপ্তৰ সমাগত হৈছেগৈ আৰু আপোনালোকে দেখিছেই এইদৰে ষ্টেজৰ কাম ইতিমধ্যে চলি আছে আৰু আমাৰ যিসকল কণ মইনামণিসকলে মানে গোপবালকসকলৰ ইতিমধ্যে নাচ সম্পূৰ্ণ হৈছে তেওঁলোকৰ সংলাপখিনিও শুদ্ধকৈ উপস্থাপন কৰিছে দ্বিতীয়তে গোপীসকলেও তেওঁলোকৰ নৃত্যশৈলীখিনি খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে গতিকে এই বেঙেনাআটী সত্ৰৰ মানে মাজুলী বেঙেনাআটী সত্ৰৰে শাখা সত্ৰতে আজি দুদিনীয়া কাৰ্যসূচীৰে ৰাইজে অনুষ্ঠিত কৰিছে ৰাণীৰ বেঙেনাআটী সত্ৰ মাজুলী বেঙেনাআটী সত্ৰৰ শাখা সত্ৰ হিচাপে ইয়াত অনুষ্ঠিত হৈছে এই অনুষ্ঠানভাগ আৰু ইয়াতে এবাৰ প্ৰথম বাৰ্ষিক হিচাপে ৰাসভাগ কৰিবলৈ আমাক মনস্থ কৰিলে আৰু আমি আহিও ইমান আপ্লুত হৈছোঁ বিশেষকৈ এই অনুষ্ঠানটো আজি প্ৰথম হৈছে আৰু সকলো ৰাইজৰ আগ্ৰহটো দেখি আমি সকলোৱে আমি আগভাগ লৈ পেলাই কাম কৰি ভাল লাগিছে হয় ধন্যবাদ জনাইছোঁ এয়া আছিল মুখ্য পৰিচালকগৰাকী তেওঁ খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে বৃন্দাবনে যাও
আছে কিছু সময় পূৰ্বে তেওঁলোকে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিলে মই তেওঁলোকৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ তোমালোকৰ কাষলৈ আহিছোঁ নৃত্য পৰিৱেশন কৰি কেনেকুৱা লাগিলে আৰু ছাৰে খুব ধুনীয়াকৈ শিকাইছে ভাল লাগিছে ভাল লাগিছে তোমাৰ নাম মৰমী শ্যাম সুন্দৰ তোমালোকৰ কেনেকুৱা লাগিছে আজি কিমান দিন হ'ল তোমালোকে শিকি থকা একমাহ প্ৰায় একমাহ ন হয় সুন্দৰ খুব সুন্দৰকৈ তেওঁলোকে অভিনয় নৃত্য পৰিৱেশন কৰিছে আৰু হয়তো আৰু আছেনে তোমালোকৰ আজি নে শেষ হৈছে আজি আৰু নৃত্য কৰিবলৈ আছে ন হয় সুন্দৰ মই দেখুৱাইছোঁ ইয়াতে আমাৰ এইফালে আছে খোল বজাইছে এটি কণমানি চাওক খুব সুন্দৰকৈ তেওঁ খোল বজাই আছিল কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মানসপতিম বৰা হয় তোমাক কোনে শিকাইছে পাপাই ইয়াত আছে নি কোনজন অত্যন্ত ভাল খবৰ যে যিগৰাকী পৰিচালক তেখেতৰে সন্তান খুব সুন্দৰকৈ খোল বাদ্য শিকাইছে যথেষ্ট পুনৰবাৰ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে হয় তেওঁ আটাইকেইটা দিশতে পাৰ্গত খোল ঢোল নেগেৰা তবলা হাৰমনিয়াম চব বুজায় আৰু তেওঁ এতিয়া মানে কণ্ঠও ভাল মানে গানো শিকাইছোঁ লাহে লাহে ঘৰতে আৰু আজি দুদিনৰ আগত নাটক কৰি আহিছে ভাও গাই আহিছে মানে এইটো দিশত আগবাঢ়িছে আৰু কিমানটো পাৰোঁ সম্ভৱ হয় নাই যথেষ্ট জানি ভাল লাগিলে আৰু অত্যন্ত সুখী হৈছে কণমানিতে খুব সুন্দৰকৈ গুৰুজনাৰ যি অনবদ্য সৃষ্টি খোল তেওঁ খুব সুন্দৰকৈ পৰিৱেশন কৰিছে মই তোমাৰ পৰা এচাপৰ শুনিম ধুনীয়াকৈ বজাই আছে বজাই শুনাবা সুন্দৰ ভাল লাগিল তুমি কোন ক্লাছত পঢ়ি আছা ফৰত পঢ়ি আছা হয় সুন্দৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ অতি সুন্দৰকৈ কণ মইনামাইনীসকলে আখৰা কৰি আছে নিশ্চয় আপোনালোকে চাই ভাল পালে মই এইবাৰ আপোনালোকক ৰাস পৰিচালনা সমিতিৰ সভাপতিগৰাকী কাষলৈ লৈ যাম আৰু তেওঁৰ পৰা ৰাসৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম এয়া ৰাস পৰিচালনা সমিতিৰ সভাপতি দীপ গগৈ তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ অতি সুন্দৰকৈ ৰিহাৰ্চল চলি আছে ইতিমধ্যে আমাৰ দৰ্শকসকলে চালে খুব সুন্দৰ ভাল লাগিল প্ৰস্তুতি কিমান আগবাঢ়িছে হয় আমাৰ প্ৰস্তুতি প্ৰায় ভাৱৰীয়াসকলৰ হৈ গৈছে পাত বিতৰণ লগতে আমাৰ পেণ্ডেলৰ কামো হৈ আছে আৰু প্ৰেক্টিছো সেয়া হৈ আছে আপোনালোকে দেখা পাইছে আৰু লগতে শ্ৰী শ্ৰী বেঙেনাআটী শাখা সত্ৰ আৰু সত্ৰীয়া কৃষ্টি সংস্কৃতি বিকাশ কেন্দ্ৰৰ কেন্দ্ৰস্থলত আমি টেঙানী ৰাইজৰ উদ্যোগত আৰু এইবাৰ প্ৰথম বাৰ্ষিক হিচাপে আমি উদযাপন কৰিছোঁ ইয়াত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ যাতে এই উঠি অহা প্ৰজন্মই আমাৰ যি কৃষ্টি সংস্কৃতি লগতে ধৰি ৰখাৰ লগতে তেওঁলোকে ভালদৰে পৰিৱেশন কৰিব পাৰে হয় এয়া আছিল ৰাস পৰিচালনা সমিতিৰ সভাপতি অহা 14 আৰু 15 ডিচেম্বৰ দুদিনীয়াকৈ ৰাস এই বেঙেনাআটী সত্ৰত আয়োজন কৰিছে আপোনালোক আহিব চাবহি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকক ভাল লাগিল পুনৰ নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ